গুৱাহাটীৰ বশিষ্ঠৰ ভীমাশংকৰ জ্যোতিলিংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্দিৰত পূজা অৰ্চনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ভীমাশংকৰ জ্যোতিলিংগ মন্দিৰ উন্নয়নৰ বাবে 15 কোটি টকাৰ বাজেট ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। জ্যোতিলিংগৰ কিছু নিলগত নিৰ্মাণ হ'ব উন্নয়নমূলক প্ৰকল্প। কামাখ্যাৰ দৰে আন এক উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপে ভীমাশংকৰ জ্যোতিলিংগক গঢ়ি তোলাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। বহিৰাষ্ট্ৰৰ পৰাও এই মন্দিৰলৈ আহে পৰ্যটক দৰ্শনাৰ্থী। অঞ্চলটো বন্য হস্তীৰ বিচৰণস্থলী হোৱাৰ বাবে বিশেষ গছপুলি ৰোপণৰ কথাও সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভীমাশংকৰ জ্যোতিলিংগত আজি আহি প্ৰণাম কৰিলোঁ। সকলোৰে বাবে শান্তিৰ প্ৰাৰ্থনা কৰিলোঁ। ইয়াত কিছুমান অকণমান কাম হৈ আছে, সেইখিনিও এবাৰ চালোঁ আৰু দৰ্শন কৰি মনটো প্ৰশান্তিৰে ভৰি পৰিলে। অলপ খালি আমি প্ৰাকৃতিক পৰিৱেশটো ৰাখি পেলাই কৰিব লাগিব। ৰাস্তাটো ভাল হৈছে আৰু অলপ চলপ সুবিধা কৰি দিলে ভাল হৈ যাব।